হেল্ল' গাইজ, আজি মই আপোনালোকলৈ তিনিবিধ ৰেচিপি একেলগতে লৈ আহিছোঁ। তিনিবিধ কওঁতে গাহৰি মাংস এবিধহে, কিন্তু পাচলি তিনিবিধ, যেনে নলটেঙা, খৰিচা আৰু মাটি দালি। খৰিচা আৰু গাহৰি মাংস, নলটেঙা আৰু গাহৰি মাংস, মাটি দালি আৰু গাহৰি মাংস, এই তিনিবিধ মই আজি একেলগতে ৰান্ধিছোঁ। কেনেকৈ ৰান্ধিছোঁ তাকে আপোনালোকক কওঁ বোলো। আপোনালোকে দেখিছেই স্ক্ৰীনশ্বট মই কেনেকৈ কি কৰি আছোঁ। তথাপিও মই কৈ যাওঁ। গাহৰি মাংসখিনি প্ৰথমে মই নিমখ পানীত ভালদৰে ধুই ল'লোঁ। ধুই পেলাই বইল কৰি ল'লোঁ কেৰাহীখনত। বইল কৰি পেলাই কাঢ়ি ল'লোঁ কাঁহীখনত। কাঢ়ি পেলাই মাটি দালিখিনি বইল কৰি থোৱা আছিলে কুকাৰত চিটি মই ৰাখি থৈছিলোঁ। তাৰপিছত নহৰু, পিঁয়াজ, আদাৰ পেষ্ট দি পেলাই, পিঁয়াজ দিয়া নাই বাৰু, পাঁচফোৰণ কেইটামান দিলোঁ আৰু নহৰু, পিঁয়াজ দিলোঁ। দি পেলাই মাটি দালিখিনি মই তেলত দি দিলোঁ। তাৰপিছত নেক্সট মই সাজু কৰিছোঁ গাহৰি মাংস আৰু খৰিচা ৰেচিপিটো। সেই ৰেচিপিটোৰ কাৰণেও মই প্ৰথমে নহৰু, পিঁয়াজ, আদা অকণ দিলোঁ। তাৰপাছত বইল কৰি ৰখা গাহৰি মাংস অকণ দিলোঁ। দি পেলাই অলপ সময় ভাজি থাকিলোঁ নিমখ হালধি দি। তাৰপাছত মই এই বছৰ কৰিছিলোঁ খৰিচা। সেই খৰিচা বটলটোৰ পৰা মই খৰিচা অলপ দি দিলোঁ। লগতে এটা কেঁচা বিলাহী দি দিছোঁ। তেনেদৰে দি পেলাই ঢাকি থৈ দিলোঁ অলপ সময় সিজিবৰ কাৰণে। নেক্সট মই মাটি দালিখিনিত গাহৰি মাংস দি দিছোঁ, বইল কৰি থোৱা গাহৰি মাংস 5 পিচ 6 পিচমান। মাটি দালিখিনি উতলি থাকোঁতে মাটি দালিখিনিতো মই হালধি নিমখ দিলোঁ। আপোনালোকক মই নিমখ দিয়াটো দেখাবলৈ নহ'ল বাৰু, কিন্তু হালধি দিয়াটো হয়তো নিশ্চয় দেখিছে নাই মাটি দালিখিনি কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু গাহৰি মাংস দি দিছোঁ যে খাবলৈ বহুত টেষ্টি। আপোনালোকে এনেকৈ ৰান্ধি খাই চাব। নেক্সট দেখিছে নহয় এতিয়া খৰিচাৰ ৰেচিপিটো ইমান ধুনীয়া হৈছে। বিলাহীটো সিজি গ'ল। সিজাত বিলাহীটো ভাঙি দিলোঁ। তাৰপিছত নেক্সট আহিছে মোৰ নলটেঙা আৰু গাহৰি মাংস ৰেচিপি। এয়া মই নলটেঙা সাজু কৰি লৈছোঁ, নিমখ পানীত তিয়াই থৈছোঁ 5 মিনিট। লগতে জলকীয়া দুটা লৈছোঁ, ঘৰৰ জলকীয়া। আদা নহৰু পেষ্ট অকণ ঠিক কৰি লৈছোঁ। তাৰপিছত মিঠাতেল দি তাতে আদা নহৰু পেষ্টকণ দি দিলোঁ। দি পেলাই গাহৰি মাংসকণ আকৌ মই ভাজিছোঁ অলপ সময়ৰ কাৰণে। ভাজি পেলাই নলটেঙাখিনি ভালকৈ মোহাৰি দিছোঁ নিমখ পানীতে দুবাৰ। নিমখ পানীখিনি এবাৰ পেলাই দিলোঁ। নেক্সট আকৌ মই নিমখ পানী নোহোৱা পানীত অলপ সময় ধুলোঁ। ধুই পেলাই তাৰপিছত জলকীয়া দুটা গাহৰি মাংসত দি দিলোঁ। জলকীয়া দুটা দিয়াৰ পাছতে মই নলটেঙাখিনি অলপ ডাঙৰকৈ কাটি দিছোঁ, মিহিকৈ কটা নাই। আপোনালোকে মোহাৰি পেলাইও দিব পাৰে। কেতিয়াবা মই মোহাৰি পেলাইও দি দিওঁ, নাকাটো। আজি অলপ কাটিলোঁ, অলপ মোহাৰি পেলাই দি দিলোঁ। তাৰপিছত অলপ সময় ভাজি থাকিলোঁ। নলটেঙা আৰু গাহৰি মাংস সিজাত পানী অলপ দি দিলোঁ। চাওক নেক্সট কি হ'ল।